হয় নিশ্চয়কৈ এতিয়া ক'ব লাগিব যে মায়ঙৰ যি ঔগুৰি চাপৰিত এই ঔগুৰি চাপৰিত বেদসকলৰ যি ঘটনা পোহৰলৈ অহাৰ লগে লগে ইয়াৰ যি স্থানীয় লোক এই স্থানীয় লোকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যিহেতু এই যি ঔগুৰি চাপৰিত এই স্থানীয় লোকসকলৰ মতে তেওঁলোকে বহু লোক আহি ইতিমধ্যে ইয়াতে ঘৰ দুৱাৰ সাজিছে তেওঁলোকে খেতি বাতি কৰিছে মই ভিডিঅ' জাৰ্নেলিষ্টক মই দেখাবলৈ অনুৰোধ কৰিছোঁ এই যি আমাৰ যিমান পাৰোঁ আমি দেখাবলৈ চেষ্টা কৰিম এই তাত বহু ধৰণৰ লোক আহি ইতিমধ্যে ক'ৰ পৰা আহিছে বা কেনেকৈ আহিছে সেই লোকসকলে আহি ইতিমধ্যে তেওঁলোকে ঘৰ দুৱাৰ বনাইছে খেতি বাতি কৰা পৰিলক্ষিত হৈছে স্থানীয় লোকৰ যি অভিযোগ সেই অভিযোগ অনুসৰি মই স্থানীয় লোক আছে মই তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম দাদা কি ক'ব বেদখলি হোৱা বুলি বেদখলি যে ইয়াত আমাৰ এইটো আমাৰ ৰাজহুৱা মাটি সকলোৱে খেতি বাতি কৰে ইয়াতে গৰু চৰাই খেতি বাতি কৰে কিন্তু তেওঁলোকে সুবিধা বুজি একে ৰাতিৰ ভিতৰতে আগে কেইঘৰমান আহিল তাৰপিছত এতিয়া অস্তে অস্তে মানুহ ভৰি গ'ল 100তকৈ বেছি মানুহ আহি গ'ল ইয়াত গতিকে আমাৰ যিটো মাটি আমি আৰু দা জাতি লৈ যিহেতু তেওঁলোকৰ লগত কাজিয়া কৰিব বিচৰা নাই প্ৰশাসনে যাতে আমাক এইটো আমাক উদ্ধাৰ কৰি দিয়ে এই আমাৰ চৰকাৰক অনুৰোধ এতিয়া চৰকাৰ বা প্ৰশাসনে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নে তেওঁলোকৰ চৰকাৰে মানে ইয়াত থানাৰ পৰা আহি আছে মানুহ তেওঁলোকে কৈ গৈছে বোলে আজি বৃহস্পতিবাৰ নহয় বৃহস্পতিবাৰলৈ আপোনালোকে তাত খেতিত নাযাব তেওঁলোকৰ লগত কোনো কাজিয়া পেচাল নকৰিব আমি সেই তেওঁলোকৰ আদেশ অনুযায়ী আমি আৰু একো কৰা নাই তেওঁলোকক কিবা উঠি যোৱাৰ ইয়াৰ পৰা উঠি যোৱাৰ কাৰণে তেওঁলোকক আদেশ প্ৰশাসন দিছে নেকি তেওঁলোকক যাব কৈছে ভাৰ্বেল যদিও কৈছে কিন্তু ৰিটেন কোনো তেনেকৈ হেৰি হোৱা নাই কোনো নটিচ জাৰি কৰা নাই হয় নিশ্চয়কৈ এতিয়া ক'ব লাগিব যে যি বেদখলকাৰী যি মায়ঙৰ যি ঔগুৰি চাপৰি ইতিমধ্যে যি বেদখলকাৰীয়ে ঘৰ দুৱাৰ সাজিছে বা প্ৰায় 100 ঘৰৰ ওপৰ হ'ব বুলি কৈছে ইয়াৰ স্থানীয় লোকে এই স্থানীয় লোকৰ অভিযোগ অনুসৰি এই যি বেদখল হৈছে এই বেদখলকৃত ভূমিত যি ঘৰ দুৱাৰ বনাইছে এই ঘৰ দুৱাৰ বনোৱা লোকসকলক কিন্তু প্ৰশাসনৰ তৰফৰ পৰা মৌখিকভাৱে তেওঁলোকক দুদিনৰ সময়সীমা দিছিল কিন্তু এই দুদিনৰ সময়সীমা প্ৰায় পাৰ হওঁ উকলিবলৈ হ'ল কিন্তু এই মুহূৰ্তলৈ কিন্তু এই যি বেদখলকৃত যিসকল লোক বুলি ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে কিন্তু তেওঁলোকে ইয়াৰ পৰা উঠি যোৱা হোৱা নাই আমি দেখিবলৈ পাইছোঁ মই আন এগৰাকী ইয়াৰ লোক আছে মই তেখেতৰ সৈতে কথা পাতিম কি ক'ব হয় এতিয়াতো আমাৰ প্ৰশাসনে যিটো মানে নিৰ্দেশ তেওঁলোকক দি থৈ গ'ল কিন্তু তেওঁলোকে সেই কথাখিনি মানা নাই আৰু তেওঁলোকে ইতিমধ্যে আপোনালোকে দেখিছে যে এইবোৰ এই কাঁহীবোৰ যে আছে তেওঁলোকে এইবিলাক চাফা কৰি আছে আৰু লগতে তেওঁলোকে খেতি বাতি তেওঁলোকে লগাই আছে গতিকে আমাৰ মাটি আমাৰ সন্মুখতে তেওঁলোকে খেতি বাতি কৰি থাকিব আমি প্ৰশাসনৰ মানে আশাত আমি বা চৰকাৰৰ তেওঁলোকৰ হেৰিতে আমি কোনো হাই গণ্ডগোল নকৰাকৈ আমি ৰখি আছোঁ গতিকে যদি তেনেধৰণৰ কাৰ্যসূচী হয় হয়তো ইয়াতে এটা সংঘৰ্ষৰ সৃষ্টি হয়তো হ'ব পাৰে আচলতে যিসমূহ ইয়াত লোক যিসকল লোকে ইয়াতে বেদখল কৰিছে ঘৰ দুৱাৰ যিসকলে সাজিছে বা খেতি বাতি কৰিছে আচলতে তেওঁলোকে ক'ৰ পৰা আহিছে বুলি আপোনালোকে হয় ইয়াতে এখন পকৰীয়া নদী আছিলে পকৰীয়া নদীৰ তেওঁলোকে সিটো পাৰে তেওঁলোকে আছিলে আগত মানে 15 ঘৰমান মানুহ আছিলে কিন্তু এতিয়া আমি দেখিলোঁ তেওঁলোকৰ যেতিয়া গৰাখহনীয়া হ'ল তেওঁলোকে আহি ইয়াতে ঘৰকেইটা উঠাইছিলে যে ব্ৰহ্মপুত্ৰত যাব গতিকে ব্ৰহ্মপুত্ৰত যোৱাৰ ক্ষেত্ৰত হয়তো আমাৰ মানুহখিনিয়ে মৰমেৰে তেওঁলোকক হয় তেওঁলোকৰ যদি সম্পত্তিবিলাক ব্ৰহ্মপুত্ৰত উঠি যায় গতিকে তেওঁলোকৰ ঘৰটো উঠাবৰ কাৰণে তেওঁলোকক মানে দিছিলে কিন্তু এতিয়া ব্ৰহ্মপুত্ৰ খৰালি মাহ আহি গ'ল যেতিয়া মানে বাম হৈ গ'ল তেওঁলোকক ইয়াৰ পৰা উঠি যাবৰ কাৰণে আমাৰ ৰাইজে আহি পেলাই তেওঁলোকক মানে এই বাধা দিছিলে যে আপোনালোকে ইয়াতে এতিয়া উঠি যাওক আমি এতিয়া খেতি বাতিৰ সময় আমি এতিয়া খেতি বাতি কৰিব লাগে কিন্তু তেতিয়া তেওঁলোকে জুং জাঠি লৈ পেলাই আমাৰ মানুহক ভাবুকি দিছে মাৰিবৰ কাৰণে মানে খেদি আহিছে এতিয়া আমাৰ মাটি বুলি তেওঁলোকে দাবী কৰিছে কিন্তু আমি কেনেকৈ আমাৰ মাটিটোক তেওঁলোকক এৰি দিওঁ তেওঁলোকৰ লগত এই পকৰীয়াৰ ইটো পাৰ আৰু সিটো পাৰ তেওঁলোকৰ লগত এটা হেৰি হৈ আছে সীমা এটা মানে নিৰ্ধাৰণ হৈ আছে গতিকে এই ক্ষেত্ৰত তেওঁলোকে এতিয়া 12 ঘৰ বা 15 ঘৰ পৰিয়ালৰ ঠাইত আজি আমি যিখিনি দেখিছোঁ হয়তো ধলপুৰ কাৰ্যকালৰ তাত যিখিনি উচ্ছেদ হৈছে তাৰ পৰা হয়তো মানুহ আহি ৰাতাৰাত তেওঁলোকে ঘৰ বনাই আজি আপোনাৰ যিখিনি দেখিছোঁ আমাৰ আগত যিকেইখন আমি সিপাৰে থকা মানুহখিনি যিহেতু মাহেং বজাৰলৈকে আহা মানে তেওঁলোকৰ এটা লেনদেন আছিলে তেওঁলোকৰ মুখাকেইখন আমি চিনি পাওঁ কিন্তু আজি তেওঁলোকৰ মুখা চিনি নোপোৱা বহুত ব্যক্তিকে আমি ইয়াত মানে পৰিলক্ষিত কৰিছোঁ গতিকে তেওঁলোকে নিশ্চয়কৈ গৰুখুটি কাৰ্যৰ পৰা তাৰ পৰা উচ্ছেদ কৰা ব্যক্তিও হয়তো ইয়াত আহি ঘৰ দুৱাৰ বনাই ইয়াত বসবাস কৰি এতিয়া আপোনাৰ দেখিব যে আজি যদি 50 ঘৰ আছে কালিলৈ 60 ঘৰ হৈ আছে কালি 60 ঘৰ তেনেকৈ মানে বাঢ়ি গৈ আছে গতিকে এই ক্ষেত্ৰত প্ৰশাসনে তেওঁলোকক দুদিনৰ সীমা বান্ধি দিছিল যদিও
কিন্তু তেওঁলোকক লিখিত আকাৰে বা তেওঁলোকক কোনো ধৰণৰ ন'টিছ হয়তো তেওঁলোকক জাৰি কৰা নাই, যাৰ কাৰণে তেওঁলোকে কাৰ্যপন্থাত তেওঁলোকে হাতত লৈ তেওঁলোকৰ কাৰ্যকাম কৰি গৈ আছে। তেওঁলোকে কাঁহীবোৰ কাটিছে আৰু মাটিবোৰ হাল মাৰি পেলাই তেওঁলোকে খেতি বাতি লগাই আছে। গতিকে তেওঁলোকৰ এই যিটো মানে এই কাৰ্যকাল, এই কাৰ্যকালত আমি হয়তো আমাৰ স্থানীয় ৰাইজেও বহি নাথাকিব। যদি প্ৰশাসনে একো নকৰে তেতিয়াহ'লে আমাৰ ৰাইজৰ মাজত হয়তো এটা সংঘৰ্ষৰ সৃষ্টি হয়তো হ'ব পাৰে। হয়, নিশ্চয়কৈ এতিয়া ক'ব লাগিব যে যি মায়ঙৰ যি ঔগুৰি চাপৰিত যি বেদখলকৃত যি ভূমি আছে, এই ভূমিলৈ কিন্তু এতিয়া প্ৰশাসনৰ লোকে কোনো লোকক যাবলৈ অনুমতি প্ৰদান কৰা নাই। আৰু ইতিমধ্যে ইয়াত আৰক্ষীৰ লোক আছে, অৰ্ধসামৰিক যি বাহিনীৰ লোক, এই অৰ্ধসামৰিক বাহিনীৰ লোকো ইতিমধ্যে ইয়াতে নিয়োজিত কৰা পৰিলক্ষিত হৈছে। ইয়াতে এটা কথা উল্লেখ কৰিব যে পূৰ্বতেও যি মায়ঙৰ যি হাতীমূৰীয়া আছিল, এই মায়ঙৰ হাতীমূৰীয়াটো কিন্তু অবৈধ নাগৰিকে কিন্তু মাটি বেদখল কৰিছিল আৰু তাৰ পিছত কিন্তু চৰকাৰে উচ্ছেদ অভিযান চলাইছিল। কিন্তু এতিয়া প্ৰশ্ন হয় যে আচলতে এইসকল লোক ক'ৰ পৰা আহিছে, আৰু কিয় আহিছে। কিন্তু এইসকল লোকক উচিত তদন্ত কৰি চৰকাৰ বা প্ৰশাসনে এই লোকসকলক বেদখলকৃত কৰিব পাৰিবনে নাই, তাক লৈ এতিয়া শংকিত হৈ পৰিছে ইয়াৰ স্থানীয় যিসকল লোক। এই লোকসকলে, মই আন এগৰাকী লোক আছে, মই তেখেতৰ সৈতে কথা পাতিম। দাদা, কি ক'ব? আচ্ছা, তেওঁলোকে আমাৰ কাছুখিলাৰ পৰা নৰসিংহলৈ এটা পুকুৰীয়া নদী আছিলে, নদীটোৰ সিপাৰে তেওঁলোকে 10-12 ঘৰমানহে গিৰি আছিল প্ৰথমতে। এতিয়া আমাৰ 67 ইয়াৰ্ছ, গতিকে আমি এই চৰটোত খেতি কৰি এইখিনি বয়স পালোঁ, ল'ৰা ছোৱালী পঢ়াই শুনাই আমি অলপ এনেকুৱাকৈ চলি আছোঁ, ঘৰ সংসাৰ কৰি। গতিকে তেওঁলোকে এই বস্তুটোত আহি পেলাই তেওঁলোকে জোৰপূৰ্বক কৰি যেতিয়া পুকুৰীয়াটো মানে ব্ৰহ্মপুত্ৰই গৰাক খহাই দিয়াৰ পিছত তেওঁলোকে আহি বলপূৰ্বক কৰি ইয়াতে আহিল। তেতিয়া আমাৰ ৰাইজে, আমি খেতি কৰি আছোঁৱে মাটিত, খেতি কৰি থকাৰ পিছতো তেওঁলোকে আমাৰ খেতিৰ কিনাৰত আহি পায়খানা চাইখানা কৰি দিয়ে, আমি মাটি তুলিব নোৱাৰোঁ, তাহাঁতৰ গু লাৰিবলগীয়া হয়। এই অৱস্থাত তেওঁলোকক বহুত কিবাকিবি কোৱা হৈছিল, অলপ গালি গালাচো কৰা হৈছিল, তৰ্ক বিতৰ্কও কৰা হৈছিল। হোৱাৰ পিছত তেওঁলোকে আমাক শেষত গৈ অনুৰোধ কৰিলে যে আমাক এই বৰ্তমান পৰিস্থিতিত আমাক কেইদিনমান থাকিব দিয়ক। এনেকৈ থাকিব দিওঁতে আজি কিছুদিন আগৰ পৰাই এওঁলোকে এইটো প্ৰচেষ্টা লৈ বৰপেটা, বহৰী, মোকালমোৱা এনেকুৱা ছাইডৰ পৰা, তই ক'ৰ পৰা আহিছ, তাক প্ৰশ্ন কৰিলে, কয় বোলে মইতো তোক ইয়াতে দেখা নাই, এতিয়া মোৰ ইমান বয়স হ'ল, তোক মই ইয়াতে কোনোদিন মায়ং বজাৰত দেখা নাই, আৰু মায়ং বজাৰতো আজি জন্ম হোৱা নাই, আৰু আমিওতো আজি জন্ম পোৱা নাই। গতিকে এই ৰাস্তা পদূলি হৈ আছে, তোমালোকে যে ইয়াত অহা যোৱা কৰা, তোমাকতো মই ইয়াত দেখা নাপাওঁ। কাৰোবাৰ ঘৰত গৈ, আমাৰ অসমীয়া মানুহৰ ঘৰত যদি কামলাও কৰে, তাক সোধোঁ যে তুমি ক'ৰ পৰা আহিলা, তোমাকতো দেখা নাই, আগৰ কামলাবিলাক নাহে, এনেকুৱা, তুমি কিয় আহা? তেওঁবিলাক কয় বোলে আমি অমুকৰ পৰা আহি ইয়াতে আছোঁ। ইহঁতৰ কথাটো হ'ল কি, মানে প্ৰত্যেকৰে পৰিয়ালবিলাক জামাই সূত্ৰে যিবিলাক হয়, বিবাহ বাৰু হয়, সেইবিলাককো তেওঁলোকে কাষ চপাই আনি ৰাতিটোৰ ভিতৰতে 20 ঘৰত ঠাই 30 ঘৰ হ'ব, 30 ঘৰত ঠাইত 40 ঘৰ হ'ব, 40 ঘৰত 60 ঘৰ হয়। এনেকৈ গৈ বাঢ়ি এতিয়া টনকিয়াল হৈছে। এতিয়া আমি গ'লে আমাক মানে সিহঁতে উৰাই দিবই বিচাৰে, আল্টিমেটলি আমাক উৰাই দিব বিচাৰে। সেই উৰাই দিব ভুবুকিটোত আমি মানুহখিনিয়ে যে প্ৰকৃততে আমিও নিজে বলিদান হ'বলৈ বিচৰা নাই, আৰু তেওঁলোককো বলিদান কৰিবলৈ বিচৰা নাই। আমি চৰকাৰ প্ৰশাসনৰ ওচৰত কান্দিছোঁ এইটোৰ কাৰণে, আমাক উপযুক্ত হিচাপে তেওঁলোকৰ ওপৰত যিটো নীতি নিয়ম ব্যৱস্থা ল'ব লাগে সেইটো লৈ, আমাৰ যিখিনি খেতি কৰা আমাৰ ঔগুৰি লুইতপৰীয়া সমবায়, আমাৰ যিটো সমবায় আছিলে, সেই সমবায় যিখিনি মাটি আছে, নামঘৰৰ নামত কৰিছোঁ আমি, আমাৰ এইটো পাৰ্চনেল নহয়, নামঘৰৰ ৰাজহুৱা ভাৱত। গতিকে এই বস্তুটো আমাক বেদখলকাৰীৰ পৰা আমাক প্ৰশাসনে খালচ কৰি দি মুক্ত কৰি দিলে আমি এই গৰীব পৰিয়ালবিলাক সুখী হ'ম। মোৰ ক'বলগীয়া ইমানেই। আচলতে যিসকল লোক আহিছে, এই লোকসকলে আচলতে ভোটাধিকাৰ ক'ত সাব্যস্ত কৰে আপোনালোকে জানে নেকি বাৰু? ভোট ক'ত দিয়ে? তেওঁলোকৰ ভোট বা যিবিলাক ছ'চাইটি কানেকশ্যন যিবিলাক হয়, চাউল তেল যিবিলাক পায়, সেইবিলাক তেওঁলোকে দৰং জিলাৰ পৰা পায়, মঙলদৈৰ পৰা পায়, অৰ্থাৎ দৰং জিলাৰ পৰা। আচ্ছা, শোণিতপুৰ জিলা, দৰং জিলা, মঙলদৈ, তাৰ পৰা পায়। কিন্তু আমাৰ ইয়াৰ পৰা তেওঁলোকৰ একো নাপায়। ইয়াতে তেওঁলোকৰ ভোট, আমাৰ ইয়াত কেন্দ্ৰও নাই, সকলোৱে জানে, এইবিলাক ল'ৰালৰিও জানে। মই বয়সস্থ বুলি মই জানিছোঁ সেইটোৱে নহয়, আমাৰ ল'ৰালৰিবিলাকেও জানে তেওঁলোকৰ ভোট ইয়াত নহয়। সিহঁতে আমাক বজাৰ কৰি, আমাৰে তিৰোতা ল'ৰা ছোৱালীক তৰকাৰী ঘৰে গাঁৱে বিক্ৰী কৰি বা বজাৰত যাই বিক্ৰী কৰি এনেকৈ চলি আছে। গতিকে আমি কাজিয়া পেচাললৈ যাব বিচৰা নাই। আৰু মোৰ বাৰ অনুৰোধ সেইটোৱে চৰকাৰৰ ওচৰত,
আমি তেওঁলোকৰ বলিদান হ'বলৈ বিচৰা নাই আৰু তেওঁলোকেও আমাৰ বলিদান হ'ব নালাগে। শান্তি সম্প্ৰীতিৰ মাজেৰে আমাৰ যিখিনি নামঘৰীয়া মাটি, আমাৰ ঔগুৰি লুইতপৰীয়া সমবায় মাটি, সেইখিনি তেওঁলোকে এৰি দিলে ভাল পাওঁ আৰু চৰকাৰেও সেইখিনি মাটি আমাক খালাচ কৰি দিব লাগে। তাৰ পৰা আমি অতিৰিক্ত ব্ৰহ্মপুত্ৰ এফালৰ পৰা আমি চৰকাৰকো মাটি বিচৰা নাই। হয় নিশ্চয়কৈ এতিয়া ক'ব লাগিব এই যি ঔগুৰিৰ যি ৰাইজ আছে, এই ৰাইজে নামঘৰৰ যি সমিতি আছিলে, এই নামঘৰৰ সমিতিৰ নামত এই যি বেদখলকৃত ভূমিডৰাতে তেওঁলোকে বহু বছৰ ধৰি তেওঁলোকে খেতি বাতি কৰি অহা বুলি ইতিমধ্যে স্থানীয় লোকে আমাক জানিবলৈ দিছে। আৰু এই যি ভূমিতে ইতিমধ্যে ভূমি বেদখলৰ দৰে ঘটনা সংঘটিত হৈছে। গতিকে ইয়াৰ স্থানীয় ৰাইজৰ এটাই দাবী, যাতে এই যি বেদখলকৃত ভূমি ক'ৰ পৰা আহিল, এই লোকসকল ইয়াত কেনেকৈ ঘৰ দুৱাৰ বনাবলৈ পালে বা তেওঁলোকৰ ভোটাধিকাৰ ক'ত, এই সকলোসমূহ উচিত তদন্ত কৰি ইয়াৰ স্থানীয় ৰাইজে এই যি বেদখলকৃত ভূমি, এই বেদখলকৃত ভূমিটো উচ্ছেদ হোৱাটো তেওঁলোকে ইয়াৰ পৰা বিচাৰিছে।